বৰপেটা জিলাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা মাননীয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে অভিনন্দন জনাইছোঁ আৰু দুটামান অনুৰোধ কৰিব খুজিছোঁ। আশা কৰোঁ আমাৰ এই অনুৰোধ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। আপোনাক যিহেতুকে বৰপেটা জিলাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিলে, এতিয়া আপোনাৰ দায়িত্ব বাঢ়িছে। আপোনাৰ দায়িত্ব আগতেও কম নাছিল, কিন্তু বৰপেটা জিলাৰ কথা এইকাৰণে উল্লেখ কৰিছোঁ, সমগ্ৰ বৰপেটা জিলাত ড্ৰাগছ আৰু অসামাজিক কাৰ্যকলাপে এক অন্ধকাৰ সাম্ৰাজ্য গঢ়ি তুলিছে। গতিকে এই অন্ধকাৰ সাম্ৰাজ্যখন মহিমূৰ কৰাত আপুনি বিশেষ গুৰুত্ব ল'ব লাগিব। কথাখিনি কোৱাৰ প্ৰাসংগিকতা এইকাৰণে অনুভৱ কৰিছোঁ, বিগত বিধানসভাৰ অধিৱেশনত বাগবৰ সমষ্টিৰ বিধায়ক মাননীয় চেয়াৰমান আলী ডাঙৰীয়াই অতি গুৰুত্ব সহকাৰে এই বিষয়বোৰ উপস্থাপন কৰিছিল। তেখেতে আনকি সকলোকে আচৰিত কৰি এই কথাও কৈছিল যে কলগছিয়াৰ যিগৰাকী অচি তেওঁ হেনো প্ৰতিদিনেই এই অসামাজিক কাৰ্যকলাপত জড়িত থকা লোকৰ পৰা প্ৰায় 20-30 লাখ টকা সংগ্ৰহ কৰে। তাৰ পিছতো কিন্তু সেই অচিগৰাকীৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গতিকে আপুনি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ। আনহাতে বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াই অতি ভয়ংকৰ এটা অভিযোগ উত্থাপন কৰিছিল সন্মানীয় বিধানসভাৰ অধিৱেশনত। তেখেতে স্পষ্টভাৱে কৈছিল, বৰপেটাত হেনো এগৰাকী এছপিয়ে গোটেই বৰপেটাখনেই শেষ কৰি গ'ল। মানে তেওঁ কি কৈছিল প্ৰথমতে শুনি লওঁ। যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত, নাম নকওঁ মই, গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল। দালালি, চাইবাৰ ক্ৰাইম, মাটিৰ গণ্ডগোল, তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা, তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে। গতিকে মাননীয় SSP ডাঙৰীয়া, এই বিষয়টো আপুনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব। কাৰণ আমি জানিব খোজোঁ সেই SP গৰাকী কোন আছিল, কোনে বৰপেটাক এনেকৈ ধ্বংস কৰি গ'ল, কোনে বৰপেটাত অসামাজিক কাৰ্যকলাপৰ লগত লিপ্ত বিভিন্ন ধৰণৰ অপৰাধীৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল। এই কথাবোৰ স্পষ্ট হ'ব লাগে। কাৰণ কথাবোৰ কোনো চাহৰ আড্ডাত কোৱা নাই, কেৰামৰ আড্ডাত কোৱা নাই, কথাবোৰ কৈছে পবিত্ৰ সদনত, তাকো আনুষ্ঠানিকভাৱে। গতিকে এই কথাটো আমি এইকাৰণে গুৰুত্ব দিছোঁ, এই কথাবোৰ শেষ হ'ব লাগে। কাৰণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বিশেষ অভিযান আৰম্ভ কৰিছে, নিচামুক্ত যুৱ বিকাশ ভাৰত অভিযান। গতিকে এই নিচামুক্ত যুৱ বিকাশ ভাৰত অভিযান যিহেতুকে 100 সপ্তাহলৈকে চলিব, যদি অসম মুলুকত এগৰাকী SP বা এগৰাকী OCয়েই যদি এই ধৰণৰ কাম কাজত লিপ্ত থাকে, সেই কথাটো কোনো কাৰণত সহজ হ'ব নোৱাৰে। সেই বিষয়বোৰ নোহোৱা কৰিব লাগিব। আৰু আপোনাৰ দায়িত্ব এইকাৰণে বেছি, আপুনি এগৰাকী SSP হোৱাৰ উপৰিও বৰ্তমান অসমৰ মাননীয় দক্ষ কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাতৃ। গতিকে এই ক্ষেত্ৰত আপোনাৰ গুৰুত্ব অন্যতকৈ অলপ বেছি হ'ব। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিচামুক্ত ভাৰতৰ কথা ভাবিছে, অসমৰ কথা ভাবিছে, এই নিচামুক্ত অসমখন গঢ়িবলৈ হ'লে বৰপেটাৰ এই বদনামবোৰ নোহোৱা কৰিব লাগিব। অকল বৰপেটাই নহয়, সমগ্ৰ অসমত এতিয়া ড্ৰাগছৰ প্ৰয়োগ হয়। চাৰিওফালে অবাধ মানে সুৰা য'তে ত'তে পায়, ধ্বংস হৈ গৈছে একাংশ লোক। তাৰপিছতো কিন্তু এই ধৰণৰ অভিযানে কি কাম দিব, সেই এটা বেলেগ কথা। য'তে ত'তে যধে মধে সুৰা বিপণীৰ অনুমতি দিছে, জিলাই জিলাই ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাৰপিছতো এই অভিযানে কি কৰিব, সেয়া পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। কিন্তু আজি আপোনালৈ বিনম্ৰ আহ্বান এয়াই যে বাগবৰৰ বিধায়ক চেয়াৰমান আলী ডাঙৰীয়াই যিকেইটা অভিযোগ বিধানসভাত উত্থাপন কৰিছিল, সেই অভিযোগকেইটা নিৰ্মূল কৰাৰ দায়িত্ব আপুনি ল'ব লাগিব। কাৰণ আপুনি বৰপেটাৰ SSP হিচাপে নিযুক্তি লাভ কৰিছে আৰু এয়া আপোনাৰ কৰণীয় কৰ্তব্য। আগতে ক'লোঁ, আপুনি মুখ্যমন্ত্ৰীৰ ভাতৃ, মানে আপোনাৰ দায়িত্বটো বাঢ়িছে। তাৰ উপৰি এই যে নিচামুক্ত ভাৰত অভিযান, তাক সফল কৰিবলৈ হ'লেও বৰপেটাৰ পৰা এই অসামাজিক কাৰ্যকলাপ শেষ কৰিব লাগিব। এগৰাকী সাধাৰণ মানুহ হিচাপে, এগৰাকী সাধাৰণ নাগৰিক হিচাপে আমি এই কথাবোৰ অনাগত সময়ত নজৰ দি থাকিম, কি ধৰণে গ্ৰহণ কৰিছে এই বিষয়বোৰ। কাৰণ এইটো এলাহুলা বিষয় নাছিল। পবিত্ৰ সদনৰ মজিয়াত এগৰাকী জনপ্ৰতিনিধিয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগৰ তদন্ত হ'ব লাগিছিল, অনুসন্ধান হ'ব লাগিছিল। পিট পাতকৈ অনুসন্ধান কৰি দোষীক শাস্তি দিব লাগিছিল। তেতিয়াহে সমাজলৈ এটা বাৰ্তা গ'লহেঁতেন। কিন্তু আজিলৈকে
সেই বিষয়টো গুৰুত্ব দিয়া নহ'ল কিয়, এয়াও কিন্তু আশ্চৰ্যকৰ কথা। সেয়ে মাননীয় SSP মহোদয়, এই বিষয়বোৰ আপুনি অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। ধন্যবাদ। জয় আই অসম।